আজি সামৰণি পৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানসপুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস। সামৰণি দিনা পুৱা ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰাত হৰিনামৰ ৰসেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত সমগ্ৰ নাজিৰা সমজিলা। দুদিনীয়াকৈ শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানসপুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি সামৰণি পৰিব। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য, সাংস্কৃতিক, আধ্যাত্মিক আৰু বৈষ্ণৱ ধৰ্ম দৰ্শনৰ ভেটিত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানসপুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰৰ পৰা শিৱসাগৰৰ ঐতিহাসিক গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হৈছে। সংঘৰ নাজিৰা জিলা শাখাৰ আতিথ্যত উদযাপিত হোৱা এই প্ৰতিষ্ঠা দিৱসৰ আজি সামৰণি পৰিব। সামৰণি দিনাই পুৱাই ধৰ্মধ্বজা উত্তোলনৰ পাছতে ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰা হৰিনামৰ ৰসেৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত কৰে সমগ্ৰ নাজিৰা সমজিলা। গুৰুজনাৰ অনুপম সৃষ্টিৰাজি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ এক সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ'ল এই ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰাত। এই প্ৰতিষ্ঠা দিৱস দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গড়গাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিন। আজি দ্বিতীয় দিনত পোৱাৰ লগতে শোভাযাত্ৰা কাৰ্যসূচী সম্পন্ন হৈছে। আমি আমাৰ প্ৰত্যাশা ভগৱন্তই পূৰণ কৰিছে। আমাৰ বিভিন্ন যাত্ৰাখনত বিভিন্ন দৃশ্য সাংস্কৃতিক দৃশ্য হৈছে। আমাৰ অসমৰ অঞ্চল প্ৰবঞ্চনৰ সকলোকে জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি এটা বৈজ্ঞানিক হৈছে। আমি এই আপোনাৰ সকলোৰে জৰিয়তে দেশবাসী এটাই আহ্বান, যেতিয়ালৈকে আমাৰ যুৱ শক্তি, ডেকা শক্তি যেতিয়ালৈকে আধ্যাত্মিকভাৱে সংযুক্ত নহ'ব, তেতিয়ালৈকে সোণৰ অসম বা আমাৰ উত্তৰ জাতি এটা শান্তিময় আনন্দময় এটা জাতি আমাৰ বাবে সম্ভৱ নহয়। গতিকে আমি আশা কৰিম এইটো আমি নাজিৰাৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ সমগ্ৰ জগতলৈ, যে আমি যেতিয়ালৈকে আমি আধ্যাত্মিকভাৱে সুস্থ নহওঁ, তেতিয়ালৈকে আমি আচলতে এটা ভাল জাতি, এটা সৎ জাতি, এটা শৃংখলিত জাতি আমি পাবলৈ সক্ষম নহ'ম। এইখিনি সময়ত আপোনালোকৰ জৰিয়তে সকলোলৈকে এই আহ্বান। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।